আজি শিৱসাগৰত বানপানী হৈছে আপোনালোকে সকলোৱে গম পায়। আমি বৰমাহঁতৰ দুখ পাইছোঁ, অন্তৰে কান্দিছে, কিন্তু এই বানপানী 15-20 দিন পিছত কিন্তু শুকাই যাব। কিন্তু আজি কোচ ৰাজবংশীকে আদি কৰি আমি যি জনজাতিকৰণ বিচাৰিছোঁ কিহৰ কাৰণে বিচাৰি আছোঁ? আমি আজি আগ্ৰাসনৰ বলি হৈ পৰিছোঁ। আজি আমাৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি, ভূমি প্ৰত্যেকটো বস্তু আমাৰ হেৰাই গৈছে। এই যে কোনোবাই যে হেৰাই গৈ আমাৰ বস্তুখিনি যে কাঢ়ি লৈছে, তাতে তেখেতসকলে জন্ম লাভ কৰি আমাক এনেকৈ কৰিছে, সেই অঞ্চলৰ পৰা আমাক উচ্ছেদ কৰাৰ প্ৰৱণতা আমাৰ আহি পৰিছে। এতিয়া ভয়াৱহ পৰিৱেশটো হৈছে কি, বৰ্তমান সময়ত যদি আমি সুৰক্ষিত নহওঁ, 20 বছৰ পিছত জনজাতিকৰণ পাই আমাৰ কি লাভ হ'ব? কাৰণ গোটেই অঞ্চল যেতিয়া খিলঞ্জীয়াসকলৰ হাতৰ পৰা ভূমি মাটি বাৰী চব ওলাই যাব, তেতিয়া আমি জনজাতিকৰণ লাভ কৰি আমাৰ একো লাভ নাই। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আঁতৰ আহ্বান জনাইছোঁ, আপুনি যদি সঁচাকৈ অসমখনক ভাল পায়, খিলঞ্জীয়াসকলক ভাল পায়, তেতিয়া প্ৰথমে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। আৰু বিশেষকৈ 6 জনগোষ্ঠীৰ আটাইতকৈ লাঞ্ছিত বঞ্চিত থকা জনগোষ্ঠীটো হৈছে কোচ ৰাজবংশীসকল। সময় থাকোঁতে হৰিৰ নাম ল'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ এতিয়াও আস্থা আছে। ইলেকশ্যনৰ আগত যি ধৰণে কথা দিছে সেই কথামতে আমি কাম কৰক।